নিজ বাসগৃহ এৰি নিশাই পলায়ন গাঁওবাসীৰ এফালৰ পৰা ভাঙি শেষ কৰিছে সকলোৰে ঘৰ দুৱাৰ এখন গাঁৱত নিশা হলে সৃষ্টি হয় আতংকৰ গোসাই থাপনা পৰ্যন্ত ভাঙি তহিলং কৰিছে নিশা চলে উপদ্ৰৱ শুব পৰা নাই এখন গাঁৱৰ ৰাইজ নিজৰ বাসগৃহতে তেওঁলোক আজি অসুৰক্ষিত চকুৰ সন্মুখতে তেওঁলোকৰ সকলো শেষ কৰিছে কাৰোবাৰ যদি ঘৰ ভাঙি এৰিছে তেন্তে কাৰোবাৰ আকৌ ঘৰৰ ভিতৰৰ সকলো সামগ্ৰী ভাঙি তহিলং কৰিছে নিশা হলে প্ৰৱেশ কৰে এক বৃহৎ দলে বিধ্বস্ত কৰিলে বহুকেইখন ঘৰ থানবান কৰিলে গোসাই থাপনা বিছনা আল্লা আদি সকলো সামগ্ৰী কোনোমতেহে প্ৰাণ ৰক্ষা পৰিল কেইবাটাও পৰিয়ালৰ ৰহাত পুনৰ বন্যহস্তীৰ তাণ্ডৱ কলঙৰ দক্ষিণ পাৰে থকা দীঘলদৰীৰ হাতীমুৰিয়াত বন্যহস্তীয়ে চলালে তাণ্ডৱ নিশা বন্যহস্তীয়ে ভাগিলে পুনৰ কেইবাটাও ঘৰ কিন্তু ইমানৰ পিছতো স্থানীয় প্ৰশাসন তথা বন বিভাগৰ কাণসাৰ নাই বুলি অভিযোগ কৰিছে গাঁওবাসীয়ে কালি যোৱা ৰাতিও আহিছে প্ৰায় ৩০০ মান হাতী আহি পেলাই আমাৰ এই কলঙৰ ইটো পাৰে থকা যি ঘৰ ৪ ঘৰ মানুহ গোটেই ঘৰ দুৱাৰ ভাঙি থৈ গৈছে আকৌ আজি যোৱা ৰাতিও আহিছে আহি মানে ঘৰ দুৱাৰ ভাঙি থৈ গৈছে একদম পাকা ঘৰ অনুদানৰ ঘৰ ভৱেনাথৰ অনুদানৰ ঘৰ এই ল'ৰাটোৱে বাহিৰত থাকি পেলাই ঘৰ দুৱাৰ বনাইছে বনাই পেলাই ইয়াতে বসতি কৰি আছে খেতি পথাৰ কৰি পেলাই চলি আছে সেই ল'ৰাটোৰ ঘৰৰ মানে চোতালত ধান আছে ধান গোটেই মানে ১৬-১৭ বস্তা ধান খাইছে আকৌ 2 বিঘা মাটি ধান খাইছে ঘৰ দুৱাৰ ভাঙি থৈ গৈছে গতিকে মই এটাই অনুৰোধ জনাম প্ৰশাসনক যে ইয়াৰ এটা উচিত মানে ব্যৱস্থা ল'ব লাগে আৰু ৰাইজেতো সজাগ হৈয়ে আছে জুই চুই জ্বলাই মানে তেওঁলোকক খেদাৰ এটা ব্যৱস্থা কৰি আছে সৰিয়হ আছে আপোনালোকে ফটোখন চালে গম পাই যাব যে সৰিয়হ এতিয়া দলদুপ হেন্দুল সৰিয়হ হৈ আছে বহুত অনিষ্ট কৰিছে গতিকে আমি কৃষি প্ৰধান অঞ্চলৰ ৰাইজ হিচাপে প্ৰশাসনলৈ এটাই অনুৰোধ জনাম যে ইয়াৰ এটা মানে উচিত ব্যৱস্থা কৰিব লাগে আৰু যি কেইঘৰ মানুহৰ মানে অনিষ্ট কৰিলে এতিয়া অনুদানৰ ঘৰ ভাঙি থৈছে তেওঁলোক ক'ত থাকিব কেনেকৈ থাকিব তাৰ এটা উচিত ব্যৱস্থা কৰিব লাগে আৰু আমাৰ মহকুমা প্ৰতিলৈ মোৰ এটা অনুৰোধ থাকিল যে তেওঁলোকৰ মানে তৎকালীনভাৱে তেওঁলোকৰ থকাৰ এটা বাসগৃহৰ ব্যৱস্থা কৰিব লাগে আৰু খোৱাৰ ব্যৱস্থা কৰিব লাগে ৰহাৰ পৰা ইন্দ্ৰ কুমাৰ নাথৰ ৰিপৰ্ট টাইম 8